সপোনৰ ঘৰখন বানপানীত উটি গ'ল। চকুৰ সন্মুখত সকলো দেখিও নীৰৱ হৈ ৰ'ল। বুঢ়ালৈটোৰ বলীয়া বানে সকলো তছনছ কৰি গ'ল। কালৰূপী বানত উটি গ'ল সকলো সম্পত্তি। ৰাজ্যত অপৰিৱৰ্তিত বান পৰিস্থিতি। বিগত কিছুদিনৰ পৰা অসম অৰুণাচলত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ বহুকেইখন জিলা এতিয়া পানীৰ তলত। উজনি নামনি সৰ্বত্ৰে এতিয়া বানৰ তাণ্ডৱ। ৰাজ্যৰ 14খন জিলাৰ 698খন গাঁও বৰ্তমান বানৰ কবলত। অতি সোনকালেই বিচ্ছিন্ন হৈ পৰিব পাৰে উজনি নামনিৰ মাজত যোগাযোগ। প্ৰচণ্ড বৰষুণৰ বাবে বাঢ়িছে নৈ উপনৈসমূহ। লগতে কালৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰই। বানত সৰ্বশান্ত হ'ব লগা হৈছে বহু পৰিয়াল। মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰতো সোমাইছে পানী। শ্ৰী শ্ৰী আউনীআটী সত্ৰলৈ সৃষ্টি হৈছে ভাবুকিৰ। আউনীআটী সত্ৰৰ সন্মুখতেই মথাউৰি ছিগাৰ ফলত নামনি মাজুলীৰ প্ৰায়বোৰ গাঁৱেই এতিয়া পানীৰ তলত। মাজুলীত উদ্ধাৰ অভিযানত নামি পৰিছে NDRF। কাৰোবাৰ যদি ঘৰখন পানীত উটি গৈছে, কাৰোবাৰ আকৌ ভঁৰালটো। তেজপুৰ, লখিমপুৰ, গোলাঘাট, ডিব্ৰুগড়, নগাঁওকে ধৰি বহুকেইখন জিলাত ভয়াৱহ ৰূপ লৈছে বানে। শিৱসাগৰত জলবন্দী হৈ পৰিছে বহু পৰিয়াল। ইফালে দেৰগাঁৱত এজন লোকে প্ৰাণ হেৰুৱাইছে। বানাক্ৰান্ত কাজিৰঙাৰ পৰা নিৰাপদ আশ্ৰয়ৰ সন্ধানত জাকে জাকে ওলাই আহিছে বন্যজীৱ। 37 নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণৰ কাৰ্বি পাহাৰলৈ ধাৱমান হৈছে হাতী আৰু পহুৰ জাক। বাগৰি বনাঞ্চলৰ অন্তৰ্গত কাঞ্চনজুৰি এনিমেল কৰিডৰত হাতী আৰু পহুৰ জাকে ৰাজপথ অতিক্ৰম কৰাৰ দৃশ্য বন্দী হৈছে কেমেৰাত। ৰাজ্যৰ বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰী বিধায়কক নিজৰ জিলা সমষ্টিত তদাৰকৰ নিৰ্দেশ দিছে। সকলো প্ৰকাৰৰ সহায় সহযোগিতাৰ আশ্বাস দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰয়োজনত সেনাৰ সহায় লোৱা হ'ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।